Hello, my dear students. Welcome to Water Class. আজি মই 3.1 আৰু এটা ভিডিঅ' ষ্টাৰ্ট কৰিব বিচাৰিছোঁ। আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো চাইছা। সেই ভিডিঅ'টোৰ পৰা তোমালোকৰ বহুতখিনি সহায় হ'ব বুলি আশা কৰিছোঁ। এণ্ড আজি মই 3.1 কুৱেশ্যন 2ৰ পৰা ষ্টাৰ্ট কৰিম। ঠিক আছে, আজি মোৰ লগত অলপ সহযোগ কৰিবা আৰু হা। আমি স্টার্ট করব 3.2 3.2 প্রথম কোশ্চেনটো কি আছে প্রথম কোশ্চেনটো আছে যে আমি কোৰ পৰা স্টার্ট কৰিম এক্সারসাইজ 3.1 এর কোশ্চেন নাম্বার 2 পৰা স্টার্ট কৰিম ঠিক আছে তো কোশ্চেন নাম্বার 2 কি লিখা আছে কি কৈছে যে a1 by a2 b1 by b2 c1 by c2 অনুপাত কেইটা ৰিজাই তলৰ ৰৈখিক সমীকৰণ জোৰ কেইটাই বুজোৱা ৰেখা দুটা এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগ লগা তাক নিৰ্ণয় কৰা অৰ্থাৎ যি ৰৈখিক সমীকৰণবোৰ আছে সেই সমীকৰণবোৰ কি কৰিব লাগে যে সেই সমীকৰণবোৰ লেখ দুডাল কাটাকাটি কৰিব নে লগ লাগিব নে মিলি যাব অৰ্থাৎ আমি তাক চাব লাগে কন্ডিশন এপ্লাই কৰি আমি তাক চাব লাগে তো ভিডিওটো স্টার্ট কৰাৰ আগতে অর্থাৎ কোশ্চেন স্টার্ট কৰাৰ আগতে মই কয়বাৰ তোমালোকক মনত পেলাই দিও মানে রিমাইন্ড কৰি দিও এবাৰ যে যদি a1 by a2 not equal to b1 by b2 হয় এইটো ক্ষেত্রে কটাকটি করে কি করে কটাকটি করে আৰু যদি a1 by a2 সমান সমান b1 by b2 not equal to c1 by c2 হয় কটাকটি কি হব নকৰে আৰু যদি a1 by a2 সমান সমান b1 by b2 সমান সমান c1 by c2 হয় তেতিয়াহলে কি হ'ব এটা আনটোৰ লগত মিলি যায় অৰ্থাৎ লগ লাগে কি হয় লগ লাগে এইখিনি বস্তু আমি আগতে মানে আগৰ ভিডিও বিলাকত আমি পাই আহিছো ঠিক আছে সো প্ৰথম কোশ্চেনটো চাও কি আছে তোৰ 1 নম্বৰ কি আছে প্ৰথম কোশ্চেনটো যে 5x minus 4y plus 8 equals to 0 তাৰপিছত 7x plus 6y minus 9 equals to 0 এটা চোৱা যেহেতু এইটো প্ৰামাণিক ৰূপতে আছে ইয়াৰ এইটো 1 নম্বৰ সমীকৰণ বুলি দিয়ে এইটো 2 নম্বৰ সমীকৰণ বুলি দিয়ে 1 নম্বৰ সমীকৰণৰ পৰা এই যিবিলাক x ৰ সহগ বা y ৰ সহগ বা ধ্ৰুবক সেইবিলাক আমি কি বুলি লিখিম a1 সমান 5 b1 minus 4 হবে কিন্তু হ্যাঁ তাহলে চাবা 4 নহব minus 4 c1 equals to 8 তাৰপিছত a2 কিমান হ'ব a2 হ'ব 7 b2 কিমান হ'ব 6 তাৰপিছত c2 equals to minus 9 এতিয়া চোৱাচোন তোমালোকে a1 by a2 কৰি চোৱা কি আহে 5 by 7 a1 ৰ মান কিমান 5 a2 ৰ মান 7 so 5 by 7 তাৰপিছত b1 by b2 কি হয় minus 4 by 6 কাটা দি যায় কেনেকে যায় 2 এর দুবার যাব 2 এর তিনবার যাব তো minus 2 by 3 এটা চোৱা এই যেটো মান আৰু এই মানটো সমান হয় জানো এই মানটো আৰু এই মানটো সমান নহয় কিয় নহয় কাৰণ এইটো এটা বেলেগ ভগ্নাংশ এটা এটা বেলেগ ভগ্নাংশ সো আমি কি লিখিম এটাকে a1 by a2 not equal to b1 by b2 তো এইটো ক্ষেত্ৰত এইটো কন্ডিশন মানি চললে কি হবে এইটো কন্ডিশন মানি চললে আমাৰ কি হ'ব সমীকৰণৰ লেখ দুডাল কি হ'ব কাটাকাটি কৰিব সমীকৰণ জোৰৰ লেখ দুডাল কি হ'ব কটা কটি কৰিব বুজি পালা নহয় এতিয়া আমি নেক্সট কোৱেশ্চনটো কি আছে এইখিনি কিবা ডাউট থাকলে তোমালোকে কমেন্ট সেকশনত জনাই দিবা নেক্সট কোৱেশ্চনটো কি আছে চাও আমি এইখিনি মুছি লও তোমালোকে ভিডিওটো পজ কৰি তাৰ পিছত লিখি লবা ঠিক আছে আচ্ছা নেক্সট কোৱেশ্চনটো আছে আমাৰ 9 2 নম্বৰ 9x plus 3y plus 12 equals to 0 তাৰপিছত 18x plus 6y plus 24 equals to 0 ইয়াত চোৱাচোন a1 কিমান হ'ব এইটো 1 নম্বৰ হলে এইটো 2 নম্বৰ হলে a1 হ'ব 9 স্পিড হল নেকি অলপ চাবা অলপ মানে এডজাস্ট কৰিব ট্ৰাই কৰিবা
b1 কিমান হ'ব 3, c1 কিমান হ'ব 12। সিমিলাৰলি a2 কিমান হ'ব ঠিক একেদৰে 18, b2 কিমান হ'ব 6, c2 কিমান হ'ব 24। এতিয়া a1 বাই a2 চাওঁ আমি 9 18 কাটাই দি যায় 9 এবাৰ যায় 9 দুবাৰ যায় তো 1/2 মানে হাফ আধা। b1 বাই b2 কিমান হ'ব b1 বাই b2 কিমান হ'ব 3/6। ইয়াতো 3 এবাৰ 3 দুবাৰ যায় ইয়াতো আধা। c1 বাই c2 কিমান হ'ব 12 24 প্লাস মাইনাস আছে না প্লাস মাইনাস ঠিকই আছে তো কিমান 1 2 কারণ 12 এবার যাব 12 দুবার যাব তো সব গোটেইটা হাফ পাইছো না গোটেইটা কি পাইছো আমি হাফ পাইছো এটাকে a1 বাই a2 সমান সমান b1 বাই b2 সমান সমান c1 বাই c2 এই ডমিনেশন কি হবে এই ডমিনেশন হলে লগ লাগে কি হয় লগ লাগে বুঝি পালা নহয় তোমালোকে আচ্ছা সেকেন্ড কোশ্চেনটো হৈ গ'ল এতিয়া আমি যাও নেক্সট কোশ্চেনলৈ নেক্সট কোশ্চেনটো কিমান আছে পালা না বুঝি কিবা ডাউট থাকলে তোমালোকে কমেন্ট সেকশন জানাবা আৰু কোনোবা যদি কাটা কাটি কৰিব নাজানা সুধিবা কেনেকৈ কাটা কাটি কৰে ঠিক আছে আচ্ছা আহা 3 নম্বৰ কোশ্চেনটো থাৰ্ড কোশ্চেনটো কি আছে চেপ্টাৰটো ইজি লাগি আছে না অলপ তোমালোকৰ আই হোপ অলপ চলপ ইজি পাবা সো থাৰ্ড নম্বৰটো হৈছে গোটেইটা মই কিন্তু কৰি দি আছো হা 6x minus 3y plus 10 equals to 0 তাৰপিছত 2x minus y plus 9 equals to 0 ইয়াত চোৱা এইটো 1 নম্বৰ দিবা এইটো 2 নম্বৰ দিবা তো কি লিখিম আমি ইয়াত a1 by sorry a1 b1 আগত লিখিলো a1 6 b1 minus 3 c1 10 a2 কিমান পালো আমি 2 b2 কিমান পালো আমি -1 y লগত কি পূৰণ হৈছে এটা 1 পূৰণ হৈছে মনে মনে পূৰণ হৈছে কিন্তু চাবা হা পাহৰি নাযাবা আকৌ এইবিলাক সৰু সৰু বস্তু a1 by a2 কিমান পাম আমি 6/2 কাটাকাটি কৰিলে 3 হ'ব কেনেকে 2 ৰে এবাৰ যাব 2 ৰে 3 বাৰ যাব তো কিমান হলো 3 b1 by b2 কিমান হ'ব b1 কিমান -3 b2 -1 तो माइनस में से कैंसिल कर लिखी थी 3 थी c1 by c2 क्या होगा 10/9 काटाकाटी लिखी जाएगा ना जाएगा काटाकाटी सब हाँ a1 by a2 সমান সমান b1 by b2 লগ সমান হৈ আছে ঠিক বাট কি নহয় c1 by c2 লগ সমান নহয় তার মানে কাটাকাটি নকৰে কটাকটি নকৰে কটাকটি নকৰিলে কি হ'ব সমান্তরাল কি হব সমান্তরাল হব অর্থাৎ কি সমান্তরাল হব এই রৈখিক সমীকরণজোৰৰ যি লেখ পাম সেই লেখজোৰৰ কি হব সমান্তরাল হব আলোনা বুজি তোৰ গোটেইটা অংক কৰি দিলো কাৰোবাৰ যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট সেকশন জনাই দিবা ঠিক আছে আচ্ছা আহা নেক্সট কোৱেশ্চন লৈ অলপ স্পিড হৈছে বাৰু বাট try to manage by yourself অলপ স্পিডটো কমাই দিবা হা 0.75x চাবা বেছি স্পিড হৈ গলে মাথাত সোমালে আচ্ছা 3 নম্বৰ অংকটা চাও কি আছে প্ৰশ্নটো আগতে পঢ়ি লও প্রশ্নটা চোৱাচোন কি আছে প্রশ্নটো দিছে যে a1 by a2 b1 by b2 c1 by c2 অনুপাত কেইটা ৰিজাই নিৰ্ণয় কৰা তলৰ রৈখিক সমীকৰণজোৰ কেইটাৰ সংগত নে অসংগত আচ্ছা এতিয়া শুনা যদি সমাধান থাকে তাক সংগত বুলি কব সমাধান নাথাকিলে কি বুলি কব অসংগত বুলি কব কটাকটি কৰা মানে কি সমাধান আছে আৰু সমাধান থাকিলে সংগত বুলি কয় আৰু কটাকটি নকৰে মানে কি সমাধান নাই তো কি হব অসংগত আচ্ছা তেতিয়াহলে এইটোনো কি হব ইয়াতো লগ লাগি যাব দুটা অসংখ্য সমাধান আছে কি আছে অসীম সংখ্যক কি আছে সমাধান আছে আচ্ছা
তো ইয়াক কি বোলে সংগতে হ'ব, কিন্তু ইয়াক আৰু এটা নাম আছে সংগত, কিন্তু কি ধৰণৰ সংগত, ইয়াক পৰতন্ত্ৰ বুলি ক'ব। কি বুলি ক'ব? পৰতন্ত্ৰ বুলি ক'ব। ঠিক আছে, অৰ্থাৎ আমাৰ এই দুটা কণ্ডিশ্যন আহিলে কি লিখিব পাৰা? সংগত বুলি লিখিব পাৰা, কিন্তু এইটো কণ্ডিশ্যন আহিলে কি হ'ব? অসংগত হ'ব। ঠিক তেনে আগৰ অংকবিলাকৰ নিচিনা আমি প্ৰামাণিক ৰূপত লৈ A1 B1 C1 নিৰ্ণয় কৰিব লাগিব, A2 B2 C2 নিৰ্ণয় কৰিব লাগিব, তাৰপিছত ৰেচিঅ'বিলাক চাব লাগিব, অনুপাতবিলাক চাব লাগিব। 3 ত 1 কিমান আছে? 3x plus 2y equals to 5, আৰু এটা কি আছে? 2x minus 3y equals to 7. চোৱা, প্ৰথমতে এইটো প্ৰামাণিক ৰূপত নাই। প্ৰামাণিক ৰূপত দিবৰ কাৰণে কি কৰিব লাগিব? ইমপ্লাইচিং দিলো 3x plus 2y, এই 5টো ইফালে আছে নহয়, সমান চিনৰ এইটো চাইডে বাও ফালে গুচি গ'ল, তো কি হ'ব? -5 equals to 0, এইটো 1 নম্বৰ বুলি দিয়া। সিমিলাৰলি কি হ'ব? এইটো চোৱা, 2x minus 3y minus 7 equals to 0, এইটো 2 নম্বৰ কৰি দিয়া। ইয়াৰ পৰা A1 B1 C1, এইটো B2 C2 লৈ লোৱা, A1 3 B1 2 C1 minus 5, এইটো কিমান হ'ব? 2, B2 কিমান হ'ব? -3, C2 -7, তো A1 by A2 কিমান হ'ব? 3/2, B1 by B2 কিমান হ'ব? 2/-3, C1 by C2 কিমান হ'ব? -5/-7, মাইনাছ মাইনাছ কেনচেল কৰিলে কি থাকিব? 5/7। এতিয়া চোৱা, এই দুটাই সমান নহয়, হয় জানো? সমান সমান নহয়, তো কি লিখিম? A1 by A2 not equal to B1 by B2। কি হ'ব এইটো ক্ষেত্ৰত? এইটো হ'লে সংগত হ'ব। কি হ'ব? সংগত হ'ব, যেহেতু আমাক প্ৰশ্ন সুধিছে সংগত নে সংগত, এইটো ক্ষেত্ৰত সংগত হ'ব। এতিয়া আমি নেক্সট কি আছে অংক চাওঁ। ইন্টাৰেষ্টিং কিবা লাগি আছে নে বুজি পোৱা নাই? কমেন্ট সেকশন তাতে দিয়া আছে, কি সুধিব লাগে, কি বুজি পোৱা নাই সুধিবা তোমালোকে, ঠিক আছে? আচ্ছা, এই বহুত অংক আছে এইটো চেপ্টাৰত, গতিকে সৰু সুৰা বস্তু তোমালোক হোমৱৰ্ক দিম কৰিবৰ কাৰণে। 2 নম্বৰটো কি আছে? 2x minus 3y equals to 8, তাৰপিছত 4x minus 6y equals to 9, তো এইটোৰ পৰা কি পাম আমি? 2x minus 3y minus 8 equals to 0, 1 নম্বৰ। পালা নাই বুজি? আচ্ছা, এইটো 4x minus 6y minus 9 equals to 0, এইটো 2 নম্বৰ। তো A1 কি আহিব? 2, B1 minus 3, C1 minus 8, এইটো কিমান পালো? 4, B2 কিমান পালো? -6, C2 কিমান পালো? -9। এতিয়া চোৱা, A1 by A2 2/4, আটাই দি যাব 1/2, কেনেকে? 2 এবাৰ গ'ল, 2 দুবাৰ গ'ল। B1 by B2 কি হ'ব? -3/-6, মাইনাছ মাইনাছ কেনচেল কৰ, এবাৰ এইটো দুবাৰ, 3 1 গুণ 3, 3 2 গুণ 6, তো 1/2। এতিয়া C1 by C2 চাওঁ কি হয়। কি হ'ব? -8/-9, কেনসেল আউট যাব, কাটাকাটি আৰু নাযায়, 8/9। এতিয়া চোৱা কি হ'ল, A1 by A2 সমান সমান B1 by B2, কিন্তু নট ইকুৱেল টু C1 by C2। কোনটো কণ্ডিশ্যন আছিল? এইটো কণ্ডিশ্যন। কি হয়? অসংগত। কি হ'ব এইটো? সমীকৰণটোৰ অসংগত। পালা নাই বুজি? আচ্ছা, গোটেই কৰি দিব লাগিব। ঠিক আছে, মোৰ কাম যিহেতু মই গোটেইটা কৰি দিম, তোমালোকে অলপ ধৈৰ্য সহকাৰে চোৱা, ঠিক আছে? অকলে অকলে মানে পেৰ থাকিব লাগিবতো, অসুবিধা হয়। কোনে বুজি আছে, কোনে বুজি পোৱা নাই। যদি অফলাইন ক্লাছ হয় তাতে সকলোৱে থাকে, নহ'লে মই অকলে পগলাৰ নিচিনা চিঞৰিব লাগে। এতিয়া সন্মুখত যদি কোনোবা থাকিলে হয়, মই অকলে শ্বুট কৰি আছিলো দেই, ষ্টেণ্ড লগাই একদম কিবাকে আৰু যোগাৰ কৰি, ষ্টেণ্ড লগাই লাইটটো কিবাকে যোগাৰ কৰি আছো আৰু তোমালোকৰ কাৰণে, ঠিক আছে? এতিয়া আমি কৰিম কোনটো? 3 নম্বৰটো, 3/2 x plus 5/2 y equals to 7, আৰু আচ্ছা এনেকে
লিখি লওঁ দুটা সমীকৰণ 9x minus 10y equals to 14 এইটো কাম কৰা ডাইৰেক্ট ইফালে লৈ আহা 9x minus 10y minus 14 equals to 0 এইটো 2 নম্বৰ আচ্ছা এটা কাম কৰিব পাৰা গোটেই সমীকৰণটো 2 এৰে পূৰণ দিয়া প্ৰথমতে 2 এৰে কি কৰা পূৰণ দিয়া পূরণ কিন্তু দিছো হ্যাঁ 7 into 2 এটা 2 2 ক্যান্সেল এইটো 2 ক্যান্সেল তো থাকিল কোন 3x plus 5y equals to 14 তো ইফালে আনা 3x plus 5y minus 14 equals to 0 তো কিমান হল এতিয়া এইটো 1 নম্বৰ a1 কিমান আহিব 3 b1 5 c1 minus 14 এইটো কিমান আহিব 9 b2 কিমান আহিব minus 10 c2 কিমান আহিব minus 14 কিবা ভুল হলে কৈ দিবা হা ভুল হৈ যাব পাৰে সিলি মিস্টেক জীৱনত সিলি মিস্টেক কাৰণে বহুত কিবা কিবি হেৰুৱালো মই a1 by a2 কিমান পাম 3 by 9 কাটাকাটি কৰিলে 1 by 3 b1 by b2 কিমান পাম আমি 5 by minus 10 তো minus half 5 এগুণ 5 5 দুগুণ 10 c1 by c2 কি পাম আমি minus 14 by minus 14 তো 1 এটা এই ভ্যালুটো আর এই ভ্যালুটো সেম নহয় মানে কি পাবো a1 by a2 not equal to b1 by b2 আর এই কন্ডিশন হলে কি হবে a1 by a2 not equal to b1 by b2 সংগত হবে কি হবে সংগত পালাম হয় বুঝি আচ্ছা আৰু দুটা অংক আছে দুটা অংক সোনকালে কৰাই দিম তাৰপিছত আমি বেলেগ টপিক চাম বেলেগ কুৱেশ্যন চাম ঠিক আছে সোনকালে সোনকালে পজ কৰি লিখি ল'বা তোমালোকে আচ্ছা অসুবিধা হৈ আছে নেকি কাৰোবাৰ কি কৰোঁ কোৱাচোন তোমালোক নাইনৰ ওচৰত থাকিলেতো অফলাইন বেটছ পঢ়াই মজা বেলেগ অনলাইন বেটছত পাগল নিচিনা চিঞৰি থাকিব লাগে 5x minus 3y equals to 11 sorry 11 তাৰপিছত minus 10x plus 6y equals to minus 22 5x minus 3y minus 11 equals to 0 এইটো 1 নম্বৰ সমীকৰণ বুলি কোৱা minus 10x plus 6y minus 22 ফালে আহিলে plus 22 equals to 0 তো a1 কিমান 5 b1 minus 3 c1 minus 11 a2 minus 10 b2 6 c2 22 a1 by a2 কি হ'ব 5 by minus 10 তো ইয়াত হাফ আহিব মাইনাস হাফ পাঁচেৰে একবাৰ পাঁচেৰে দুবাৰ b1 by b2 কিমান আহিব minus 3 by 6 similarly একে minus 1 by 2 c1 by c2 কিমান আহিব minus 11 by 22 ইয়াতো minus 1 by 2 so minus 1 by 2 minus 1 by 2 minus 1 by 2 মানে কি হ'ব a1 by a2 সমান সমান b1 by b2 সমান সমান c1 by c2 হৈ আছে না হৈ আছে তো ইয়াত কি হ'ব সংগত হ'ব কিন্তু তাক আমি কি নাম দিম কিতাপত চোৱা আনসাৰত মানে তোমালোক সংগত হ'বা কিন্তু ইয়াত তোমালোকে মেনশন কৰি দিবা পৰতন্ত্ৰ বুলি সংগত কিন্তু পৰতন্ত্ৰ বুলি হল আচ্ছা এতিয়া আৰু এটা অংক আছে ষ্টপ কৰি তোমালোকে লিখি ল'বা বাৰে বাৰে গৈ আছো কিবা অলপ হেঁচা হ'ব পাৰে কিন্তু তোমালোকে অলপ এডজাষ্ট কৰি ল'বা ঠিক আছে আচ্ছা এতিয়া নেক্সট 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 লাষ্ট অংক কিমান আছে আচ্ছা হোমৱৰ্ক দিম নেকি তোমালোকে এইটো কৰিবা নেকি তোমালোকৰ ফালৰ পৰা কমেন্ট সেকশন আনসাৰ জনাবা নাকি কৰাই দিম ঠিক আছে কৰাই দিম কিমান নম্বৰ 5 নম্বৰ 5 নম্বৰটো কিমান আছে 4x by 3 plus 2y equals to 8 আর এফালে
2x plus 3y equals to 12 এইটোৰ কিমান দিব পূৰণ দিবা গোটেই সমীকৰণটো এইটো 3 ৰে পূৰণ দিব গোটেই সমীকৰণটো 3 পূৰণ 4x by 3 plus 3 পূৰণ 2y সমান 3 পূৰণ 8 তো 3 3 ক্যান্সেল কর থাকিল কিমান 4x plus 6y 3 8 24 3 8 24 তো 4x plus 6y minus 24 equals to 0 এক নম্বৰ সমীকৰণ এইটো কিমান আছিল 2x plus 3y minus 12 সমান 0 তো a1 কিমান হ'ব 4 b1 কিমান হ'ব 6 c1 কিমান হ'ব আচ্ছা অলপ বুজাত অসুবিধা হৈ আছে নেকি c1 কিমান হ'ব minus 24 a2 কিমান হ'ব 2 b2 3 c2 minus 12 ইয়াতো মিলি আছে যেন পাইছো a1 by a2 4 by 2 মানে হাফ সরি 2 হ'ব কারণ 2 এর কাটাই দিলে 2 দুবার 2 হে থাকিব 2 এর সমান কৰিলে b1 by b2 6 by 3 মানে ইয়াতো 2 থাকিব c1 by c2 ইয়াত কি হ'ব -24 by -12 তো কিমান হ'ব 2 হ'ব তো চোৱা a1 by a2 মান 2 আছে b1 by b2 মান 2 আছে c1 by c2 মান 2 আছে অর্থাৎ কি হ'ব a1 by a2 সমান সমান b1 by b2 সমান সমান c1 by c2 মানে আমি কি পালো সংগত কি পালো আমি সংগত কিন্তু কি সংগত পরতন্ত্র আচ্ছা আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰিছো তোমালোকে যদি ভাল লাগিছে ডেফিনেটলি কমেন্ট কৰিবা আৰু কিবা বুজি নাপালে কমেন্ট কৰিবা ভিডিওটো লাইক কৰিবা তোমালোকৰ কাৰণে মই মোৰ নিজৰ ফালৰ পৰা যিখিনি পাৰো সেইখিনি চেষ্টা কৰি আছো তোমালোকৰ কাৰণে জাষ্ট ঠিক আছে আৰু তোমালোকৰ লগৰ লগত চেনেলটো সাবস্ক্ৰাইব কৰি দি তোমালোকৰ লগৰ লগত কি কৰি দিবা শ্বেয়াৰ কৰি দিবা এইখিনি তোমালোকৰ পৰা বিচাৰিছো আৰু বোৰ্ডৰ কাৰণে যিখিনি লাগতিয়াল গোটেইখিনি মই মোৰ ফালৰ পৰা যেনে কি এমসিকিউ কৰোৱা হওক তাৰপিছত প্ৰেক্টিস পেপাৰ হওক বা তোমালোকৰ মানে কি এক্সামৰ কাৰণে এক্সামৰ কোৱেশ্চন পেপাৰ সবখিনি মই কৰি দিম যিখিনি পাৰো সকলোখিনি মই কৰি দিম খালি তোমালোকে কি কৰিবা অলপ সাপোৰ্ট কৰিবা ঠিক আছে তোমালোকৰ পৰা এইখিনি বিচাৰিছো থ্যাংক ইউ লগ পাম নেক্সট ভিডিঅ' থ্যাংক ইউ